নমস্কাৰ। অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাত সঘনে আহি থকা অসম বুৰঞ্জীৰ ৫টা গুৰুত্বপূৰ্ণ প্ৰশ্ন হ'ল, তাৰে প্ৰথম প্ৰশ্নটো হৈছে নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ ভৌম ৰাজবংশৰ। দ্বিতীয় প্ৰশ্নটো হৈছে ঘটকাসুৰক কোনে হত্যা কৰিছিল? উত্তৰটো হৈছে নৰকাসুৰে। তৃতীয় প্ৰশ্নটো হ'ল প্ৰাক ইতিহাসৰ সূত্ৰ অনুসৰি নৰকাসুৰৰ মাতৃ কোন আছিল? উত্তৰ হ'ল ধৰিত্ৰী। ৪ নম্বৰ প্ৰশ্নটো হৈছে অসম অঞ্চলত সংকলিত দুখন মধ্যযুগীয় গ্ৰন্থৰ নাম কি? উত্তৰ হ'ল কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ। আৰু শেষৰ ৫ নম্বৰ প্ৰশ্নটো হৈছে কোন ৰজাই প্ৰাগজ্যোতিষপুৰত হিন্দু ধৰ্মৰ প্ৰতিষ্ঠা কৰিছিল? উত্তৰ হ'ল নৰকাসুৰ।